ৰহস্য ভূপতিৰ ভাগ দান কৰিছে। এ জানি মোক ভকত সকলে দেখে মিছা, অ ইন্দ্ৰ ব্ৰহ্মা পদকো নকৰে মনে ইচ্ছা, এ মুকুতি পৰম পদ তাতো এৰি দায়, অ মই বিনে ভকতৰ প্ৰিয় নাই, এ ব্ৰহ্মা হৰ হৰায়ুধ অ লক্ষ্মী প্ৰিয় জয়া, এ পৰম সুন্দৰ মূৰ দেখে কেনেকায়া, এ অধিক সবাতে তুমি প্ৰাণ প্ৰিয়তম, অ নাহিয়ান বান্ধৱ ভৱ তুমি সম, অ ভকতে জানা মোৰ পৰম বান্ধৱ, অ ভকত জনৰ মই সুহৃদ উদ্ধৱ। উদ্ধৱ বুলিয়ে ক'লে, অৰ্থাৎ সুহৃদ ভকতজনে উদ্ধৱ ৰূপেৰে কৃষ্ণ। ভগৱান কৃষ্ণই গুণৰ পৰা মুক্ত কৰিছে কাক? নিজক। তেওঁ এনেও নিৰ্গুণ, কিন্তু তেওঁক আমি পোৱাৰ ব্যৱস্থাটো যাতে নিৰ্গুণ হয়, হয়নে? গতিকে জগতৰ হৰি কি? জগতৰ হৰিক দেখা পোৱা যায় মায়াৰ যোগেদি। মায়াৰ ভ্ৰমৰ যোগেদি আমি প্ৰত্যক্ষভাৱে দেখা পাম। মায়াৰ ভ্ৰমৰ পৰা মুক্ত হলে কি দেখা পাম? তেওঁক আনন্দ ৰূপত, সত্য ৰূপত, শুদ্ধ ৰূপত আমি কৃষ্ণ ৰূপত দেখা পাম। গতিকে হৰিৰ শুদ্ধ ৰূপটো কি? হৰিৰ নাম। হৰিৰ শুদ্ধ ৰূপটো কি? হৰিৰ গুণ। হৰিৰ শুদ্ধ ৰূপটো কি? হৰিৰ যশ আৰু লীলা। এয়াহে হৰিৰ শুদ্ধ ৰূপ। সেইটো কাৰণে অৰ্জুনত কি হৈ গৈছে? অৰ্জুনক কৃষ্ণই বিষ্ণুৰ মায়াৰ সৈতে ৰূপ ধৰি গৈছে। আৰু যেতিয়া গীতা কৈ শেষ কৰিছে, তেতিয়া অৰ্জুনে দেখিছে বোলে কি, মই দেখোন ইয়াৰ মাজত নাইকিয়া হৈ আছো। যিজন শুনি আছিলে সেইজনো কৃষ্ণ, আৰু যিজনে কৈ আছে সেইজনো কৃষ্ণ। নহলে দিব্য দৃষ্টি পালেহেঁতেন জানো? দিব্য দৃষ্টি হল আত্মদৃষ্টি, ঈশ্বৰ দৃষ্টি। ঈশ্বৰ দৃষ্টি নহলে বিশ্বৰূপ দৰ্শন নহয়। সেইটো কাৰণে জীৱকো ঈশ্বৰ দৰ্শন কৰাইছে। কেনেকে? কৃষ্ণই কৃপা কৰি। উদ্ধৱ মহন্ত ভগৱান কৃষ্ণই কৈছে যে তুমি বৈকুণ্ঠলৈ যাব কিয় বিচাৰিব লাগে? বোলে কি, তুমি মোৰ ভকত হোৱা। মোৰ ভকত হলে তোমাক মোৰ বাহিৰে একো নালাগে। এতিয়া ভকতে ভগৱানক কেনেকে পাব? বোলে প্ৰত্যক্ষভাৱে পোৱাটো নিবিচাৰিবা। বোলে কি, মই সৰ্বত্ৰ সকলোতে বিৰাজমান হৈ থাকো। মোৰ প্ৰত্যক্ষ পাবলৈ হলে তুমি জীৱ হৈ নাথাকিবা। বোলে কি, মোৰতে লীন কৰি জীৱ হৈ যাবা। সেইটো কাৰণে শগৰৰ ৬০,০০০ পুত্ৰ যেতিয়া কপিল লিখিয়ে ধ্যান ভংগ কৰিবলৈ লওঁতে চকু মেলি দিলে, কি হল? ভস্ম হৈ ছাই হৈ গল। গতিকে ঈশ্বৰক প্ৰত্যক্ষভাৱে পাবলৈ বিচৰাটো, চাবলৈ বিচৰাটো, চুবলৈ বিচৰাটো এয়া আমাৰ মায়াৰ ভ্ৰম। ঈশ্বৰক আমি পৰোক্ষভাৱেহে পাম। ক'ত পাম? ভাগৱতত পাম, গীতাত পাম, কীৰ্তনত পাম, নামঘোষাত পাম। আৰু ক'ত পাম? ভকতৰ সংগত পাম, ভগৱন্তৰ গুণ যশ আৰু লীলাৰ আনন্দময় ৰূপত। এই ৰূপত যদি পাব পৰা যায়, তেতিয়াহ'লে উদ্ধৱক কৈছে তুমি মোৰ প্ৰাণৰ বান্ধৱ। বোলে কিয়? এই আনন্দময় ৰহস্য জ্ঞান মই তোমাক দিছো, মই বেলেগক এই কথা দিব নোৱাৰো। এই ৰাম মই বিনে ভকতে নিচিন্তে কিছু জ্ঞান, এ ময়ো ভকত পৰে নজানো হোৱান। এভাগ অনুসাৰে আমাক প্ৰশ্ন কৰিছিলে যে কৃষ্ণ যোগেশ্বৰ হৈ তেওঁ কাক সাধনা কৰে? যোগেশ্বৰ হৈ ভগৱান কৃষ্ণই কাক সাধনা কৰে? ১২জন বৈষ্ণৱ, ১৪জন পাৰিভাগ, 4জন সিদ্ধ আৰু সাধন সিদ্ধ যোগী মুনি সিদ্ধজনক তেওঁ হৃদয়ত উপাসনা কৰে। কিয় উপাসনা কৰে? তেওঁ উপাসনা কৰাৰ কাৰণেহে তেওঁলোকে চিন্তা কৰিব পাৰে। তেওঁ যদি উপাসনা নকৰে তেওঁ চিন্তা কৰিব নোৱাৰে। এই কথা ভাগৱতৰ ১১ত কৈছে। হে মই বিনা ভকতে নিচিন্তে কিছু জ্ঞান, হে মই ভকত পৰে নজানো হোৱান, হে ভকত সমান সখী মোৰ কোন আছে, হে ময়ো মহাভকতৰ ফুৰু পাছে পাছে। উদ্ধৱে কি দেখিছে? উদ্ধৱক ভগৱতী জ্ঞান দি থকা উদ্ধৱে সন্মুখৰ ফালে চাই দেখিছে এতিয়া কৃষ্ণ আগত নাই। কথা আগতে থাকি শুনি আছিলে, তেওঁ চকু মুদি পেলাই ধ্যানস্থ হৈ শুনিছিলে। যেতিয়াই কৈ দিলে যে ময়ো ফুৰো মোৰ মহাভকতৰ পাছে পাছে, এই বুলি ক'লে তেওঁ ধ্যানৰ পৰা আঁতৰি চকু দুটা মেলি খুলি চালে
আৰু দেখিছে আগত কৃষ্ণ নাই, ঘূৰি চাই দেখিছে চতুৰ্ভুজ ৰূপত উদ্ধৱৰ পাছত কৃষ্ণ আছে। জনাই দিছে, দেখুৱাই দিছে, কৈ দিছে বোলে কি তোমাৰ লগত তোমাৰ শক্তি সামৰ্থ্য সকলো মই পাছৰ পৰা ধৰি আছো, তুমি আগত চলি আছা। সেইটো কাৰণে ঈশ্বৰ ৰক্ষক, ঈশ্বৰ সৰ্বময় কৰ্তা। এ মূৰ উদৰত আছে ব্ৰহ্মাণ্ড যতে ক, এ ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক, এ উত্তম ভক্তৰ কথা থাকুক সম্প্ৰতি, এ সামান্য ভকত কৰে শুনা মহামতি, লোভে মোহে কামে ক্ৰোধে বিষয় আকুশে, এ নুচুয় মূৰ ভকতক একো দুখে। অপৰাধ দিনাখন ৰজুনাম নাৰায়ণ জানি নামে পখিলো শৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মুখ ৰক্ষা কৰিও চৰণে। ক'ৰপৰা দিব লাগিব? সমস্ত অপৰাধৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় ভগৱানৰ নাম নাৰায়ণ। এই নাৰায়ণ নাম শ্ৰৱণ কীৰ্তনৰ যোগেদি জীৱ শুদ্ধ হোৱাৰ পাছত লোভ মোহ কাম ক্ৰোধ বিষয় আকৌ সেইবিলাক ক'ৰ পৰা আহিব? এইবিলাক মৎস্যগন্ধাময় দুৰ্গন্ধময় বৰ্জিত বস্তু, হয়নে বাৰু? সাত্বিক বস্তু আহিলে অসাত্বিক বিলাক এনেও আঁতৰিবলৈ বাধ্য হ'ব। এই সমৰ্থ ভকতি আতি একোৱে নচাৱে, এই ভকতক পালয় পুতক যে নমাৱে, এই ভকতিৰ মহত কহিও নাপাওঁ সীমা, এ ভকতিৰ শুনা সখী আচৰ্য মহিমা, এ কৰয় মুত ভকতি জয় জপি দুষ্ট চিতে, এ দহয় পাতে কটাৰ তথাপি তৰিতে, একোৱে নবাচে পাপ পুণ্য যত আছে, যেন মহাবণিকে সুখান নবাচে, এ আন ক্ষুদ্ৰ দেৱতাক যদি নেদমতি, এ মহাদুৰাচাৰো কৰয় আমাক ভকতি। কৌশল কৰি কৃষ্ণই সাৱধান বাণী এটা আমাক শুনাইছে, আকৌ কৌশল কৰি শুনাইছে, কৃষ্ণক উপাসনা কৰাৰ পাছত বেলেগ দেৱতা পূজা কৰিব নালাগে। কৃষ্ণক উপাসনা কৰাৰ পাছত যদি বেলেগ দেৱতাক পূজা কৰে, ভাগৱত শাস্ত্ৰত সেইজনক পাগল বুলি কৈছে, বাতুল বুলি কৈছে। কিয় কৈছে? এতিয়া সূৰ্যটো ওলাই থাকোতে যদি মই তাক লেম্প এটা জ্বলাই পেলাই কিবা বিচাৰি পৰো, মানুহে মোক পাগল বুলি নকব নে নকব? কব নে নকব? অন্য দেৱ দেৱী দেৱতা এইবিলাকে লেম্প চাকিহে, অকণমান পোহৰ দিয়ে ধিমিক ধানত তাকো সোমাই থাকে। তেলকণ কি দেৱ দেৱীয়ে আশীৰ্বাদ দিব পৰা তেলকণ কৃষ্ণ নিজে। তেওঁলোকেও অকণমান আশীৰ্বাদ দিয়ে বোলে কি তেওঁলোকে মোৰ ভকতৰ পাছত মোক বিচাৰে কাৰণে অকণমান শক্তি মই তেওঁলোকক দিওঁ, ক্ষুদ্ৰ শক্তি। গতিকে আমাৰ সুখবিলাক ক্ষুদ্ৰ হ'ব নোৱাৰিব, আমাৰ বিষয়বিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ থুনুক থানাক হ'ব নালাগিব। সুখ কি হ'ব লাগিব? নিৰ্গুণ হ'ব লাগিব, গুণৰ বান্ধনৰ পৰা মুক্ত হ'ব লাগিব। সেহিকে পৰম সাধু জানা মহাশয়, যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয়, এতেকে নোচোয় পাপে পুণ্য কলে বৰ, পৰম মুক্তিৰ পাছ ধৈল সিতুনৰ, পুতকী পণ্ডিতে যদি নমানে ইহাক, ধুল কোবাই উদ্ধ বাহু খান্দা তাৰ বাক। কৃষ্ণই উদ্ধৱ মহন্তক আকৌ সাৰ তত্ত্ব কৈছে যে অন্য দেৱ দেৱীক পূজা নকৰাকে মোক যি পূজা কৰিব তাতকে শ্ৰেষ্ঠ ভকতি নাই, এয়াই মোৰ নিৰ্গুণ ভকতি। আৰু এই কথাটো বেদ অধ্যয়ন কৰা পণ্ডিতসকলে, বিভিন্ন বিষয় বাসনাৰ বন্ধনত থকা অজ্ঞানীসকলে যদি কেনেবাকে মানি নলয়, তেতিয়াহ'লে তুমি বাহু দুটা ওপৰলৈ কৰিবা, বাহু দুটা ওপৰলৈ কৰি তুমি ব্ৰহ্মময় মোৰ শব্দৰে তুমি গীত গাই তেওঁ সকলো যুক্তি নস্যাৎ কৰিবা। কেনেকে নস্যাৎ কৰিব লাগিব? ব্যাসনি গদ
উধাবা হুস এহি মানে মাত্ৰ মহামন্দ দুৰ্ঘোৰ সংসাৰ বিষহাৰী নমো নাৰায়ণ বোলে কমুখ নমো নারায়ণ বলে কমুখ ভৰি 17খন পুৰাণ ৰচনা কৰিলে অষ্টদশদল মহাভাৰত নিৰ্মাণ কৰিলে পঞ্চম বেদ 4খন বেদক বিভাজন কৰিলে তাৰ পাছতো নাৰদে যেতিয়ালৈকে আহি উপদেশ নিদিলে কৃষ্ণৰ গুণ কীৰ্তন যশৰ ধৰ্ম তেওঁ প্ৰচাৰ নকৰিলে এইবাৰ উদ্ধ বাহু কৰি তেওঁ নিজেই ঘোষণা কৰিলে ক'ত ভাগৱতৰ 6ষ্ঠ স্কন্ধত কাৰ যোগেদি ধৰ্মৰ ৰজা যমৰ যোগেদি কাৰ যোগেদি যম দূতৰ যোগেদি কাৰ যোগেদি বিষ্ণু দূতৰ যোগেদি আৰু কাৰ যোগেদি বিষ্ণুৰ পাৰিষদৰ যোগেদি কাৰ যোগেদি অজামিল নামৰ ব্ৰাহ্মণৰ যোগেদি ব্ৰাহ্মণে বেদৰ কৰ্মত বিশ্বাস ৰাখে তপ জপত বিশ্বাস ৰাখে এইটো কাৰণে অজামিল নামৰ ব্ৰাহ্মণকো উদ্ধাৰ কৰিছে কোনে এই ভগৱানৰ নামে নামত ধৰক নাম ধৰ্মত প্ৰতিপালন কৰক উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই নিজে উপদেশ দিছে নামৰ বিনে গতি নাই বেদব্যাসক উদ্ধ বাহু কৰি ঘোষণা কৰিছে বোলে কি এই জীৱনৰ জড়তা জীৱনৰ মোহতা জীৱনৰ অজ্ঞান আৰু জীৱনৰ বন্ধন এই সকলোবিলাকৰ পৰা যদি তুমি নিবৃত্তি লাভ কৰিব বিচাৰিছা তুমি নামৰ আশ্ৰয় লোৱা বোলে কি 4 বস্তু গুণময় নহয় নিৰ্গুণ এই নিৰ্গুণ 4 বস্তু কি নাৰায়ণ ৰূপী বেদৰ সাৰ তত্ত্ব সেইটো কাৰণে 4 বেদক মন্থন কৰি সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে এই নিৰ্গুণ নাৰায়ণ নাম বস্তু ৰাখিছিলে এইটো কাৰণে আমাৰ লগত 4খন বেদ আছে এই 4খন বেদক আমি মন্থন কৰিব লাগিব এই 4খন বেদক মন্থন কৰি আনন্দময় কৃষ্ণ তত্ত্বক তাৰ পৰা আমি বাহিৰ কৰিব লাগিব এই 4খন বেদ কি এই 4খন বেদ হ'ল আমাৰ এখন মুখ এই মুখ হ'ল ঋগ যিমানে যি কথাই নকওক আমি সমানে শুনো এই সমানে শুনাটো হ'ল কাম এই কাম হ'ল আমাৰ শ্ৰৱণ ইন্দ্ৰিয় গতিকে শ্ৰৱণ আৰু কীৰ্তন 2খন বেদৰ তত্ত্ব বোলে কি কৃষ্ণৰ গীত গোৱা এয়া তোমাৰ কি এয়া তোমাৰ ঋগবেদ কৃষ্ণৰ কথা শুনা এয়া কি এয়া তোমাৰ সামবেদ চকুৰে কি চোৱা চকুৰে হৰি ভকত দৰ্শন কৰা ভগৱন্তৰ আনন্দময় সেৱা দৰ্শন কৰা এয়া কি চকুত কি আছে চকুত আছে আমাৰ যুজুবেদ এই যুজুবেদ কি এই যজ্ঞ কৰা জীৱনৰ কৰ্মবিলাক মায়াময় মোহময় যেতিয়ালৈকে ভকতৰ চৰণ সেৱা নকৰিব তেতিয়ালৈকে জীৱ শুদ্ধ নহব এইটো কাৰণে যুজুবেদৰ তত্ত্বৰে আমি ভকতৰ চৰণ সেৱা আনন্দ চাব লাগিব অথৰ্ববেদ বোলে কি অৰ্থবাংগিৰস্য ক'ত আছে আমাৰ নাকত আছে হয়নে যদি সংসাৰৰ বন্ধমখীয়া মৎস্যগন্ধা কেঁচা মাছ বনাব আৰু যদি ভকতৰ সংগত ভগৱন্তৰ নাম গুণ লওঁ তেতিয়াহ'লে সেয়া পদ্মগন্ধা সুগন্ধিযুক্ত ঈশ্বৰ তত্ত্ব অৰ্থব বাংগিৰস্য এই 4 বেদৰ তত্ত্ব গুণময় নহয় বোলে কি তোমাৰ লগত থকা শ্ৰৱণ শক্তি কৃষ্ণৰ তোমাৰ লগত থকা জ্ঞান শক্তি কৃষ্ণৰ তোমাৰ লগত থকা দৃষ্টি শক্তি কৃষ্ণৰ আৰু তোমাৰ লগত থকা বাক্য শক্তি বোলে কাৰ কৃষ্ণৰ কৃষ্ণৰ কৃপাতে এয়া চলি আছে আৰু এয়া হৈ আছে সেইটো কাৰণে কি কৰিলে 4 বেদৰ মন্ত্ৰবিলাকক মন্থন কৰিলে 4 বেদৰ তত্ত্ববিলাকক মন্থন কৰিলে যি কৈ আছে যি শুনি আছে যি কোৱাই আছে যি চলাই আছে এয়া গুণময় নহয় বোলে কি বেদৰ সাৰ আত্মাৰূপ ভগৱানৰ তত্ত্ব হ'ল নাম ভগৱানৰ তত্ত্ব হ'ল নিৰ্গুণ বেদৰ
চাৰি অক্ষৰ হাৰকা হিয়ানি ব্ৰহ্মা দেৱে অবেগত কৰি থৈলা ৰায়ন বাণী অহিহি নাৰায়ণ নাম গায়া এ শুদ্ধ কৰো আমি চিত্ৰ কায়া এ হৰিহ দুখ আনন জানি এ হৰিহ দুখ কাৰন আনন জানি এ কুত্ৰ কি পণ্ডিতে যদি নমানে ইহাক এ ঢোলকো বায়ুদ্ধ বাহু খান্দা তাৰা বাক এ দুৰাচাৰু তৰয়াত ইটো পুনচিত এ চান্দালকো কৰৈ মূৰ ভকতি পবিত্ৰ এ চাৰিও বেদৰ তত্ব কৰি আনিছয় অ অৰ্জুনতে গীতাত কহিছা কৃপাময় এ তপ জপ পৰম হয় নাশ মহাদানে অ নপাৱে আমাক সাংখ্য যোগ তত্ত্ব জ্ঞানে তত্ত্ব জ্ঞানতো নাপায় তত্ত্ব জ্ঞানতে কি কৰিব লাগিব ভকতি কৰিব লাগিব তত্ত্ববোধ আৰু তত্ত্ব জ্ঞান লাগিব কিহৰ কাৰণে ভকতি কৰিবৰ কাৰণে হয়নে বাৰু ভকতি আমি কেনেকে কৰিব লাগিব ভকতৰ চৰণ চুব লাগিব ভকতৰ চৰণৰ ধূলি শিৰত ল'ব লাগিব ভকতক ভগৱান বুলি জ্ঞান কৰিব লাগিব আৰু ভকতৰ যোগেদি ভগৱানৰ আশীৰ্বাদ পাব পাৰি বুলি সুদৃঢ় বিশ্বাস আমাৰ মনত থাকিব লাগিব এই সুদৃঢ় বিশ্বাসেহে আমাক কি দিব ভগৱান কৃষ্ণৰ কৃপাৰ প্ৰসাদ আমাক দান কৰিব এই জগতৰে ধৰ্ম কৰ্ম কৰোক সকলে এ মুক আত্মা বুলি যিটো জানে যোগ বলে এ তথাপি পবিত্ৰ না তাৰ নুহিত নুচিত এ নেৰামিতো ভয় জ্ঞানী কৰ্মী কদাচিত প্ৰেম ভকতিৰ হীন শুনিমো উদ্ধৱে এ হৰি হৰি বোলতে লোক কজাৰ শ্ৰমে এ মোৰ কথা শুনতে শৰীৰ ৰোমাঞ্চি এ জানা তাৰ পৰম পবিত্ৰ ভৈলচিত এ প্ৰেমে দবচিত ইয়াতি গদ গদ বাণী এ কত হাস কত কান্দৈ মুক প্ৰিয় মানি এ লাজৰি গাঁৱৰ গুণ নাচে আনন্দতে এ জগত পবিত্ৰ কৰে সেহিহে ভকতে এ মুক লাগি প্ৰেময় উপজিল যাৰ মনে অনেৰু তাৰ হৃদয় সখী সৰ্বক্ষণে কৃষ্ণই কাক নেৰে কথাটো জনাই দিছে এ বান্ধিলে কয় আমাৰ পাৱত প্ৰেম জৰি অজানা নাই উত্তম ভকত তাক সৰি এ পৰম শ্ৰদ্ধায়ে যিটো ভজন্ত সৰ্বথা অহৈবে কমুকুত ইটো অহৈবে কমুকুত সিটো ইটো পূৰ্ণ কথা এ তাৰ সংগ পাইলে হৈবে জগতে মুকুত এ নেদেখিবা সখী ইটো কথাই অদ্ভুত এ কৃষ্ণৰ বচন শুনি মুখ হৰিদাস
হে প্ৰণামী পুচন্ত প্ৰণুতে দিয়া নিশ্বাস। এতিয়া উদ্ধৱে নিশ্বাস মানে কি কৰিছে? ফোপাই ফোপাই তেওঁ শ্বাস নিশ্বাস ত্যাগ কৰিছে। কিয় ত্যাগ কৰিছে? যে মই কিমান অজ্ঞানী আছিলো, মই কিমান মোহমতী আছিলো। বোলে কি মইতো সদায় ভাবি আছিলো মই কৃষ্ণকে ভাল পাওঁ বুলি, মইতো সদায় ভাবি আছিলো মই কৃষ্ণকে ভকতি কৰোঁ বুলি, কিন্তু মই কোনোদিন ভবা নাছিলো যে কৃষ্ণইও মোক ভক্তি কৰে, কৃষ্ণইও মোৰ সান্নিধ্য বিচাৰে, কৃষ্ণইও নিজক পবিত্ৰ কৰিবৰ কাৰণে উদ্ধৱৰ দৰে বান্ধৱৰ কাষত তেওঁ নিজকে ৰাখিব বিচাৰে। মইতো এইটো ভবা নাছিলো কোনোদিন। উদ্ধৱে হুমুনিয়াহ চাইছে, আকৌ মনতে ভাবিছে যে ভগৱান কৃষ্ণই মোক মোহিত কৰিব বিচাৰিছে নেকি। আকৌ কৃষ্ণৰ অৰুণ চৰণৰ ফালে চালে, কৃষ্ণৰ চৰণৰ ফালে চাই যেতিয়া উদ্ধৱে চকু মেলি দিলে, চকু মুদি দিলে, আৰু যেতিয়া উদ্ধৱে দেখিছে ভগৱান কৃষ্ণই হৃদয়ত উদ্ধৱক ধ্যান কৰি আছে, প্ৰাণৰ সখা। উদ্ধৱক কৃষ্ণৰ হৃদয়ত যেতিয়া ধ্যান কৰি থকা উদ্ধৱে যেতিয়া দেখা পালে, তেতিয়া উদ্ধৱে কৃষ্ণই যি বাক্য ৰাখিছে তাকেই তেওঁ যে মানিবলৈহে আহিছে, এই কথা তেওঁ আৰু বুজি পালে। কৃষ্ণত শৰণাপন্ন শুদ্ধ ভকত ঈশ্বৰতকৈও যে শ্ৰেষ্ঠ হ'ব পাৰে ভাগৱতত কৈছে আমাৰ। গতিকে আমি ভকতক নিন্দা কৰিব নাপায়, ভকতক সৰু বৰ ভেদ দেখিব নাপায়, ভকতৰ ওখৰ চাপৰ আমি ষ্টেজ বা স্তৰ বনাব নাপায়, হয়নে? ভকতক ভগৱানেও ভাল পায়। তেনে ভকতক যদি আমি নিন্দা কৰো, আমি যদি তুচ্ছ তাচ্ছিল্য উচ্চ নিচ্চ, আমি যদি ভেদবিলাক দেখো, ভেদেই জেদ, জেদেই মায়া, মায়াই ভ্ৰম, ভ্ৰমেই হল মৃত্যু। গতিকে আমি কি মৃত্যু তাৰণ হব লাগিব। এই মৃত্যুমুখী জীৱ মৃত্যু ভয়ৰ পৰা উদ্ধাৰ হব লাগিব। একাদশত এই জগতত মৃত্যু বুলি একো নাই, উদ্ধৱক বুজাইছে ভগৱান কৃষ্ণই। হে নামে ভকতি পৰম গতি জানিলা নিশ্চয়, অচে দিবুক দেৱ দুনাই মনৰ সংশয়, বিষয়ক পৰম আপদহে নজানি, তথাপিতো নৰকিবা আকৌ, তথাপিতো নেৰকিবা আকৌ একো প্ৰাণী, মাৰতে ভৎসন্তে যেন অনিৰ্গত কুকুৰ, তথাপি উচিষ্ট ধুন্দয় তেজি নাযায় দূৰ। আমাৰ লগত কেইটামান পাশবিক বেয়া বস্তু আছে, পশুতুল্য বেয়া গুণ। তাৰে সেই গুণকেইটা কি বুলি কৈছে? নিৰ্গত কুকুৰ সদৃশ বুলি কৈছে, হয়নে? কুকুৰৰ ধৰ্ম কি? বহু ভক্ত চাকৰ, হয় নে নহয়? আমাৰ ইন্দ্ৰিয় কেইটাই কি কৰে? বিষয়ৰ বন্ধন বিলাকৰ চাকৰ কৰি থাকে। বিষয়ৰ বন্ধনৰ চাকৰ যদি ইন্দ্ৰিয় কেইটাই কৰি থাকে, তেতিয়াহ'লে আমি কোনফালে যাম? নৰকৰ ফালে যাব লাগিব। এই নিৰ্গত কুকুৰ সদৃশ এই বিষয় বন্ধনৰ এই সেৱাৰ পৰা আমাৰ মনটোক, আমাৰ ভাৱটোক আমি কলৈ নিব লাগিব? ঈশ্বৰৰ চৰণলৈ নিব লাগিব, ভকতৰ সংগলৈ নিব লাগিব, ভগৱানৰ নামলৈ নিব লাগিব। এইকেইটা বস্তুৰ ওচৰতে যদি আমি মনটোক, চিন্তনটোক, ভাৱটোক আমি যদি নিবলৈ যত্ন কৰোঁ, কি কৈছে? মাৰন্তে ভৎসন্তে যেন নিৰ্গত কুকুৰ, তথাপি উচিষ্ট ভুঞ্জয় তেজি নযায় দূৰ। যদি তুমি ইয়াক বেছিকে দি থাকা, বোলে কি তৃষ্ণা বাঢ়ি বাঢ়ি গৈ থাকিব, তৃষ্ণা বাঢ়ি বাঢ়ি ইমানেই বেছি হ'ব, যি ঋষিৰ চৰণত ফুল দিয়ে, যি ঋষিৰ চৰণ ভক্তিভাৱে সেৱা কৰি শিৰত আশীৰ্বাদৰ ঘান লয়, সেই ঋষিৰ গলত মৰা সাপ মেৰিয়াই দিলে। তেনেজন ঋষিৰ গলতে মৰা সাপ মেৰিয়াই দিলে কিয় কৰিলে? নিৰ্গত কুকুৰ, এই কামনা বাসনা লোভ মোহ এইবিলাক মৃগৰ পাছত পৰীক্ষিত নামৰ জীৱ ইমানকে দৌৰিছে, ঋষিজনকো চিনি নোপোৱা হ'ল, হয়নে? যেতিয়ালৈকে ভকতক চিনি নাপাম তেতিয়ালৈকে ভগৱানক নাপাম। প্ৰথমতে পাহৰিলে ঋষিক, তাৰ পাছত তাক, প্ৰথমতে পাহৰিলে নিজক, তাৰ পাছত পাহৰিলে ঋষিক, আৰু তাৰ পাছত পাহৰিলে কাক? ভগৱানক। কি হ'ল? 7 দিনতে মৰিবি বুলি অভিসম্পাত দি দিলে।
জীৱনৰ আয়ুটো যদি ছুটি কৰিব বিচাৰিছো তেতিয়াহ'লে ভোগ বিলাস আনন্দ উন্মত্ততা এইবিলাক মায়াৰ পাছত আমি দৌৰিব লাগিব। জীৱনটোক যদি দীৰ্ঘায়ু কৰিব বিচাৰো, আনন্দময় কৰিব বিচাৰো, জীৱনটোক যদি আমি সুখকৰ কৰিব বিচাৰো তেতিয়াহ'লে ভাবিব লাগিব। কি কৰি? গভীৰ কৰি। ভজিব লাগিব। কি কৰি? আনন্দ কৰি। কাক ভজিব লাগিব? ভগৱন্তক ভজিব লাগিব। ঘোষাৰ অন্তত মাধৱে সেইটো কাৰণে আমাক কেইটা দিছে? 6টা দিছে। কিয়? ভকত 6জন। 6জন ভকতৰ কাৰণে 6টা আনিছে, হয়নে? সেইটো কাৰণে 6টা ভৰে সৈতে ঘোষা ঘোষিছে। কি বুলি? এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। এই মনটোক ভাবিবলৈ বাধ্য কৰাব লাগিব। কাক? এই ভগৱানক। এই ভগৱানৰ চৰণক যি ভাবি থাকে সি ভকত হৈ যায়, হয়নে? ভকতৰ সংগত ভগৱানক পাব পৰা যায়, এয়া আমাক শাস্ত্ৰ ভাগৱতেও ক'লে। গতিকে আমি নৰকৰ ফালে যোৱা জীৱ নহয়, আমি কি? উদ্ধাৰকাৰী ঈশ্বৰৰ চৰণৰ ফালে ভাৱমান হোৱা আমি উদ্ধৱ সদৃশ উদ্ধগামী জীৱ হ'ব পাৰোঁ। যদিহে আমাৰ আশ্ৰয় কৃষ্ণৰ চৰণ হয়, ভগৱানৰ নাম হয়, গীতা ভাগৱত হয় আৰু ভকতৰ সংগ হয়। ভাগৱত ধৰ্ম যি ধৰ্মতকৈ শ্ৰেষ্ঠ ধৰ্ম আৰু ক'তো নাই। হে ৰাম সেহি মত দুখময় জানি নিৰন্তৰে, তোমাক কৰ্ণ ভজি কিবা আত্মঘাত কৰে। মাধৱে বুলন্দ সখী শুনা পৰিছে, পঢ়ে যে শাস্ত্ৰ সবে জানি চাৰিবেদ। কৰিবে নপাৰে মুত তথাপি ভকতি, নলয় নৰে যাবে সন্তৰ সংগতি। কৰ্ণতক সন্ত কথা কৃষ্ণে গুপ্য কৰি, নাহিকে উপায় সখী সুসংগ কৰি। কৃষ্ণৰ কথা ক'ত কয়? কৃষ্ণৰ কথা আমাৰ আত্মাত কয়। সেইটো কাৰণে কৃষ্ণই যি কয় সেইটো মাত্ৰ যিজনক কৈছে তেওঁহে শুনিব। গোটেই সমাজ বহি আছে, সভাসদ বহি আছে, কৃষ্ণই কাণৰ ওচৰলৈ গৈ ডাঙৰকে কৈছে, কিন্তু শুনাটো কৰ্ণহে শুনিব, বেলেগে নুশুনে। কৰ্ণৰ কাণত ফুচফুচাই কৰি দিলে, বোলে ধানটোৰ ভিতৰত চাউলটো থাকে, পতানটোৰ মাজত কি থাকে? দুৰ্যোধনে নুশুনিলে। দুৰ্যোধনে কৃষ্ণ যোৱাৰ পাছত কৰ্ণক আঁতৰলৈ মাতি নিলে, শুনিলে। এই কুট কৰিলে কৃষ্ণই কাণে কাণে তোমাক কি কৈছিলে হে ৰামান বাৰু? এই যিটো কথা ক'লে তোমাক কি ক'ম আৰু, বোলে কেলে একেবাৰে অৰ্থ নাইকিয়া কথা এটা ক'লে নহয়। বোলে কি? বোলে ধানটোত চাউলটো থাকে, পতানত কি থাকে? তেতিয়াহ'লে তোমাৰ মই এতিয়া খানা বুজি নাপালো। বোলে কি? কৃষ্ণই তোমাৰ মনো মুহিলে, তুমি মোকো ফাঁকি দিলা, এবাৰ বান্ধৱকো ফাঁকি দিলা। বোলে কি? বেদৰ সাৰ যোগেশ্বৰ জগতৰ হৰি কৃষ্ণ। এনেকুৱা ফাল্টু কথা ক'ব তোমাক? দুৰ্যোধন আমাৰ অহংকাৰ, হিংসাৰো দেশ আমাৰ দুঃশাসন, বেয়া দুষ্ট বুদ্ধি আমাৰ শকুনি মামা, হয়নে? এই অজ্ঞান আৰু অবিদ্যা ধৃতৰাষ্ট্ৰ, মায়া আৰু মোহৰ বন্ধন গান্ধাৰী, এইকেইটা সম্পত্তি আমাৰ লগত আছেই দেখোন। এই সম্পত্তি বিপত্তিবিলাকক দূৰ কৰিবলৈ উদ্ধৱৰ দৰে উদ্ধাৰকাৰী ভকতৰ সংগ ল'ব লাগিব। ভকতৰ সংগ ভাগৱত গীতাৰ আনন্দময় ভকতিৰ কথাৰ যদি স্পৰ্শ পোৱা যায়, তেতিয়াহ'লে কি হ'ব? ধানৰ মাজত চাউল আত্মা, এই জীৱ ঈশ্বৰ। পতান কি? পতান হ'ল আমাৰ এই দেহটো। এই হস্তিনাপুৰ ইন্দ্ৰপ্ৰস্থ এয়া হ'ল পতান। চাউল কি? চাউল হয় কৃষ্ণ পৰমাত্মা। কৰ্ণক সেইটোকে কৈছে, তুমি পৰমাত্মা কৃষ্ণক এৰি কিয় দুৰ্যোধন ৰূপী অহংকাৰৰ লগত আছা? ধানটোৰ ভিতৰত চাউলটো মই ৰস হৈ আছো, মই ঈশ্বৰ হৈ আছো। এই পতান ৰূপী অহংকাৰ দুৰ্যোধনৰ মাজত তুমি কি পাবা? কৃষ্ণই প্ৰশ্ন ঠিকেই সুধিছিলে, কিন্তু অহংকাৰী দুৰ্যোধনে নুবুজিলে। নুবুজিলে কোনে? নুবুজিলে কৰ্ণ। বোলে কি? দাতা হবলৈহে লাগে, দাতাজনক সেৱা কৰিবলৈ তেওঁকো নালাগে। সেইটো কাৰণে জীৱনৰ বিজাতীয় কৰ্মবিলাক কৰ্ণ। দুৰ্যোধনৰ লগত থাকিব, পাণ্ডৱৰ লগলৈ নাযায়। দানেৰে সৈতে পুণ্য অৰ্জন কৰিব, ভকতৰ সংগত ভগৱানৰ ভাগ ল'ব নিবিচাৰে। সেইটো কাৰণে দুৰ্যোধন ৰূপী অহংকাৰৰ বান্ধৱ বোলে কি? দান কৰা, মই ঢেৰ দান কৰিব পাৰোঁ।
হয়নে বাৰু? পাণ্ডৱক 5খন গাঁও দিবলৈ ৰাজি নোহোৱা দুৰ্যোধনৰ পৰা এই কৰ্ণই কিয় অংগৰাজ্য ল'ব লাগে? নিজৰ ভায়েকহঁতকে 5খন গাঁও দিব নোৱাৰে, অংগৰাজ্য কৰ্ণই কিয় ল'ব লাগে? পৰশুৰামৰ শিষ্যই তেনেকুৱা কাম কৰে জানো? হয়নে? বিজাতীয় কৰ্মবিলাক দাতা কৰ্ণ হৈ আমাক যশস্বী হ'বলৈ কয়। আমি যশস্বী বা মানি হ'বলৈ বিচাৰিব নালাগে। আমি কি হ'ব লাগে? ভগৱান কৃষ্ণৰ চৰণৰ একান্ত সেৱক হ'বলৈ বিচাৰিব লাগে। সেৱকৰ স্থানে আটাইতকৈ শ্ৰেষ্ঠ। নালাগে আমাক বহপদ, নালাগে আমাক ঈশ্বৰপদ। আমাক কি লাগে? আমি জগতৰ হৰি কৃষ্ণৰ চৰণৰ ছত্ৰ ছায়াত যদি ঠাই পাওঁ, আৰু ভগৱান কৃষ্ণৰ চৰণৰ ছত্ৰ ছায়াত কোন আছে? 12জন বৈষ্ণৱ আছে, 14জন পাৰিষদ আছে, 4জন সিদ্ধ আছে, বেদগণ আছে, সাধনময় ঈশ্বৰৰ সমস্ত তত্ত্ব আছে। গতিকে আমি কি কৰিব লাগিব? আমি ভকতৰ সংগ ল'ব লাগিব। ভকতৰ সংগ ল'লে সেইসকলক পাম, আৰু সেইসকলৰ দ্বাৰা ভগৱান কৃষ্ণ বস্তুক পাম। প্ৰত্যক্ষভাৱে কৃষ্ণক কেতিয়াও আমি পাব নোৱাৰোঁ। হে ৰাম কৰিবে নপাৰে মুত তথাপি ভকতি, নলয়নৰে দেৱে সন্তৰ সংগতি। কৰ্ণতক হন্ত কথা কৃষ্ণে গুপ্য কৰি, নাহিকে উপায় সখী সুসংগ কহৰি। সুসংগক বুলি কৈছে। আমাক নপাৱ কোনো জ্ঞানী কৰ্মীলো, সাধু সংগে অৱশ্যেকে বৈশ্য কৰে মোক। কিমান ধুনীয়াকে কৈছে চব। মোক জ্ঞানী আৰু কৰ্মীসকলে নাপায়। যজ্ঞ কৰি কৰি দাঢ়ি চুলি পকাই দিলে, গোটেইখন ধূম্ৰবৰ্ণ কৰি দিলে। ভাগৱতৰ 1ম স্কন্ধত সেয়াই দিছে। ঋষিসকলে যজ্ঞ কৰি দাঢ়ি চুলিবোৰ ধুঁৱলি কুঁৱলি কৰিলে, মুখ্য পাম বুলি বাট চাই থাকিলে। 7 দিনতে পৰীক্ষিত মুখ্য সাধন কৰি ঈশ্বৰৰ ওচৰলৈ গুচি গ'ল। আকৌ 28 সহস্ৰ ঋষিয়ে ফুটৰ মুখপদ্মে আকৌ ভাগৱত শুনি মুখ্য আনন্দ ল'ব লগা হ'ল। সেইটো কাৰণে কৃষ্ণই 11 স্কন্ধত উদ্ধৱক কৈছে বোলে কি? সাধুৰ সংগ লোৱা। ক'ত পাব সাধুৰ সংগ? সাধুৰ সংগ প্ৰথম নিজে হ'ব লাগিব। নিজৰ লগত যদি দুষ্ট বৃত্তি থাকে দুৰ্যোধন, নিজৰ লগত যদি দুষ্ট স্বভাৱ থাকে দুঃশাসন, নিজৰ লগত যদি বেয়া বুদ্ধি থাকে শকুনি, তেতিয়াহ'লে আমি সৎসংগ ক'ত পাম? নিজৰ লগতে যদি বেয়াবিলাকক পুহি ৰাখোঁ, বাহিৰত ভাল সংগ বিচাৰিলে পাম জানো? নাপাওঁ। প্ৰথম প্ৰতিপালন কৰিব লাগিব নিজৰ মাজত থকা ভাল সংগবিলাকক। ভাল সংগ কি? ভাল সংগ হ'ল ভকতি। কাক ভকতি? প্ৰথম পিতৃ, দ্বিতীয়তে মাতৃ। পিতৃ মাতৃত যদি ভকতি নহয়, শিক্ষা গুৰুজনত যদি ভকতি হোৱা নাই, যদি বয়োজ্যেষ্ঠ বৃদ্ধজনৰ প্ৰতি যদি শ্ৰদ্ধা হোৱা নাই, ঈশ্বৰ কৃষ্ণক ভকতি কৰিলেও নাপায়। এই তপ জগত যজ্ঞ দান জ্ঞান এইবিলাকত কৃষ্ণক নাপায় বুলি কৈছে। সত্য শুদ্ধ ভাৱতে কৃষ্ণক পাব। বোলে কি? মোৰ ৰূপ পুৰুষ আৰু প্ৰকৃতি। বোলে কি? পুৰুষ ৰূপেৰে পিতৃ, প্ৰকৃতিৰ ৰূপেৰে মই তোমাৰ মাতৃ। এই দুটা ৰূপত মোক প্ৰথমতে প্ৰত্যক্ষ কৰা, হয়নে? তোমাৰ অজ্ঞান অন্ধকাৰ দূৰ কৰি দিবৰ কাৰণে শিক্ষা গুৰুজনক মই বুলিয়ে ভাবিবা। শিক্ষাগুৰুক ভক্তি নকৰিলে শিক্ষা লাভ হ'ব নেকি? ভগৱান কৃষ্ণই শান্তিবনী মুনিৰ আশ্ৰমত নিজেই শিক্ষা লৈ দেখুৱাইছে। ভাগৱতৰ 10ম স্কন্ধত গুৰুক দক্ষিণা দি সন্তুষ্ট কৰিব বিচাৰিছে। বোলে কিয়? বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কব শুনো। গতিকে গুৰু 3 প্ৰকাৰৰ। আদ্য গুৰু, হয়নে? আধ্যাত্মিক গুৰু, আৰু ইজন গুৰু কোন আছিলে মই পাহৰিছোঁ। এজন হ'ল আদ্য গুৰু, এজন হ'ল আধ্যাত্মিক গুৰু, আৰু 3 নম্বৰ এজন আছিলে। নহয়, শিক্ষা গুৰুজনে নহয়। নহয়, দীক্ষা গুৰুজনে আধ্যাত্মিক গুৰু। দীক্ষা গুৰুজনে আধ্যাত্মিক গুৰু। আদ্য গুৰু হ'ল পিতৃ মাতৃ। আদ্য গুৰু, জ্ঞান গুৰু আৰু দীক্ষা গুৰু, এই 3জন হয়। শিক্ষা গুৰুজন তাতে পৰিব। গতিকে এই 3টা গুৰুৰ মূৰ্তি। একাদশত গুৰুৰ তত্ত্ব অকণমান জানিব লাগিব। গতিকে অকণমান পানী খাই ল'ব লাগিব।
গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱকী, মহেশ্বৰ। এই তিনিটা গুৰুৰ তত্ত্ব। ব্ৰহ্মা গুৰু বোলে কি? এই ৰজগুণী দেহ আমাৰ গুৰু, আমাৰ লগত প্ৰতিপালন কৰি ৰখাৰ শক্তি, হয়নে? ব্ৰহ্মা। বিষ্ণু, বিষ্ণু কি? বিষ্ণু হ'ল আমাৰ আত্মা, হয়নে? আত্মাৰ ৰূপে ঈশ্বৰে আমাক প্ৰতিপালন কৰি আছে, গুৰু, হয়নে? গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰ। মহেশ্বৰ কি? মহেশ্বৰ পৰা প্ৰকৃতি, জীৱ। এই জীৱ হ'ল শিৱ। গতিকে আমি কি দেখিব লাগিব? এই সমস্তখিনিকে পুৰুষ প্ৰকৃতি দেখিলে নেদেখিব নহ'ব, ঈশ্বৰৰ অংশ জীৱ দেখিব লাগিব। এই জীৱৰ জ্ঞান ব্ৰহ্মময়, জীৱৰ জ্ঞান ঈশ্বৰময়। জীৱ আৰু ঈশ্বৰৰ মাজত একো পাৰ্থক্য নাই। এয়া কি? এয়া হ'ল ব্ৰহ্মা। এই ব্ৰহ্মময় দেহ লাভ কৰা সকল কি? জীৱ। ব্ৰহ্মজ্ঞান, জীৱ ব্ৰহ্ম। জীৱ ব্ৰহ্মৰ পৰিচয় কাৰ যোগেদি লাভ হয়? পিতৃ মাতৃৰ দ্বাৰা লাভ হয়। সেইটো কাৰণে ব্ৰহ্মা ৰূপেৰে গুৰু আমাৰ পিতৃ মাতৃ, ব্ৰহ্মা ৰূপেৰে, হয়নে? বিষ্ণু ৰূপেৰে গুৰু গুণ, বিষ্ণু ৰূপেৰে গুৰু। পিতৃ মাতৃয়ে যাক উপাসনা কৰে, পিতৃ মাতৃয়ে ভগৱান বুলি যাক জ্ঞান কৰিবলৈ আমাক শিকাইছে, গুৰুজনে আমাক যি ভকতিৰ পন্থাৰে ঈশ্বৰ পৰিচয় দিছে, যি সকলোতে বিৰাজমান হৈ আছে, ব্ৰহ্মময় ঈশ্বৰ জ্ঞান বিষ্ণু, যি সৰ্বত্ৰ বিৰাজমান। এয়া কি? এয়া বিষ্ণুৰূপী গুৰু, হয়নে? এই বিষ্ণুৰূপী গুৰুজন ক'ত আশ্ৰয় লৈ থাকে? এই বিষ্ণুৰূপী গুৰুজন আশ্ৰয় লৈ থাকে ক'ত? মহেশ্বৰত। মহেশ্বৰ কি? মহান ঈশ্বৰৰ মহান তত্ত্ব। মহেশ্বৰ মানে কি? মহেশ্বৰ মানে জীৱ ব্ৰহ্ম। এই দেহ ব্ৰহ্ম, জীৱ ব্ৰহ্ম আৰু পৰম ব্ৰহ্ম, তিনিটা তত্ত্ব। এই তিনিটা তত্ত্বকে যদি গুৰু বুলি কোৱা হয়, ভাগৱত শাস্ত্ৰই গুৰু কেৱল এজন বুলি দেখুৱালে। গুৰু গুণ, গুৰু হ'ল দৈৱকী নন্দন কৃষ্ণ। কৃষ্ণৰ সমান দেৱ নাই, কৃষ্ণতকৈ শ্ৰেষ্ঠ দেৱ কোনো হোৱা নাই। সেইটো কাৰণে কৃষ্ণ একদেৱ দুখহাৰী, কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰু। গতিকে দশম স্কন্ধত আটাইতকৈ শ্ৰেষ্ঠ দেৱতাজনে উদ্ধৱ মহন্তক উপদেশ দিছে, পৰামৰ্শ দিছে, বোলে কি? সৎ সংগৰ সান্নিধ্য লোৱা। গতিকে আমাৰ আজি নিৰদা মহন্ত বাইদেৱে আমাক ভকতৰ ভগৱানৰ অকণমান সৎসংগ যে দিছে, আমি আপোনাৰ ওচৰত জন্মে জন্মান্তৰে ঋণী হৈ থাকিম। এই সৎসংগৰ সান্নিধ্য যদি আমাৰ লাভ নহ'লহেঁতেন, তেতিয়াহ'লে আজি ভাগৱত খোল খালেহেঁতেন জানো? নহয়নে বাৰু? গতিকে সৎসংগৰ সান্নিধ্য আমি বিচাৰিব লাগিব। জীৱনৰ যিমান পাপ আছে, তাপ আছে, দুখ আছে, কষ্ট আছে, পীড়া আছে, গোটেইখিনি সৎসংগৰ মাত্ৰ অকণমান সান্নিধ্যই দূৰ কৰি দিব পাৰে। আমি তাৰ প্ৰমাণ দেখিছোঁ কাৰণে কৈছোঁ দেই। বহুত তেনেকুৱা প্ৰমাণ আমি নিজে দেখিছোঁ। অকণমান সময় গীতা বা ভাগৱত শ্ৰৱণ কৰাৰ পাছত জীৱনৰ বাকীকেইটা দিন ৰোগমুক্ত হৈ যি আছে। এয়ানো ঈশ্বৰৰ সান্নিধ্য নহয় কি? এয়ানো ভগৱানৰ কৃপা নহয় কি? হয়নে বাৰু? গতিকে হৰিৰ শক্তি সামৰ্থ্য কি? অনাদি আৰু অনন্ত। কোনেও তাক বুজি কৈ শেষ কৰিব নোৱাৰে। উদ্ধৱ উদ্ধাৰকাৰী ভকত, নিজেতো উদ্ধাৰ হ'ল কৃষ্ণৰ কৃপাত, আৰু বাকী সৎসংগৰ সান্নিধ্যৰে বাকী সকলকো উদ্ধাৰ কৰি দিব বিচাৰিছে। এই কৰ্ণতক হন্ত কথা কৃষ্ণে গুপ্য কৰি, অনাহিকে উপায় সখী সুসংগ কৰি, আমাক কৰ্ণ পাৱ পুনু জ্ঞানী কৰ্মী লোক, সাধু সংগে অৱশ্যে কবচ কৰে মোক, নেপাৱৈ মোহো কলা যুগ যজ্ঞ দানে, মহামন্ত্ৰ জপ্য কোটি শত তীৰ্থ স্নানে, নপাৱৈ আমাক একাদশী উপবাসে, নকৰ অৱশ্য মোক পৰম সন্যাসে। মিছা মায়াৰ ভ্ৰমযুক্ত ভকতিটো অন্ত কৰি দিছে কৃষ্ণই। ক'ত? একাদশ স্কন্ধত।
একাদশ কি ভগৱন্তৰ ললাট কপাল মহাভাগ্য উদ্ধৱৰ মহাভাগ্য কৃষ্ণক বান্ধৱ হিচাপে পোৱা উদ্ধৱৰ জন্ম জন্মান্তৰৰ কি পুণ্যৰ ফল কৃষ্ণৰ চৰণ দৰ্শন পোৱা কৃষ্ণৰ তত্ত্বৰ ভাগ লাভ কৰা কি বুলি কৈছে মহামন্ত্ৰ জপ কৰিব নালাগে শতকোটি তীৰ্থ কৰিব নালাগে বোলে কি জীৱন তীৰ্থলে তোমাক মই কত কোটিবাৰ আনিছো তুমি নাজানা আমি জন্ম হৈ কোনোবা এখন তীৰ্থত গৈ যে তীৰ্থ কৰোঁগে আমাৰ মায়াৰ ভ্ৰম এই জীৱ ৰূপেৰে যিমানটা জীৱলৈ আহিছো সিমানখন তীৰ্থলৈ আমি আহিছো এই জীৱন তীৰ্থ এই জীৱন তীৰ্থক যদি আমি পুণ্য ধামলৈ নিবলৈ হয় ভকতৰ সংগলৈ যাব লাগিব ভগৱানৰ নামলৈ যাব লাগিব গুৰুজনে দিয়া গুৰুদেৱ নাম ভকত চাৰি বস্তুৰ তত্ত্বৰ আশ্ৰয়ত আমি ভগৱন্তৰ চৰণমুখী যাত্ৰা আৰম্ভ কৰিব লাগিব সেইটো কাৰণে তীৰ্থক উপবিত্ৰ কৰে কোনে পাপীসকলে তীৰ্থত কিহে পুণ্য কৰে ভকতসকলে ভকতে তীৰ্থ বা পুণ্য আনিবলৈ নাযায় ভকত যায় তীৰ্থক পুণ্য কৰিবলৈ সেইটো কাৰণে উদ্ধৱক আচল তত্ত্ব কথাটো কৈ দিছে বোলে কি সাধু সংগে অৱশ্যে বৈশ্য কৰে মোক তুমি নাপাবা যাগ যুগ যজ্ঞ দান মহামন্ত্ৰ জপ আৰু শতকোটি তীৰ্থ স্নানে একাদশী উপবাস তুমি পালন নকৰিবা বোলে কি উপবাসটো মায়াৰ ভ্ৰম আমাৰ স্বাস্থ্যটো ভালে ৰাখিবলৈ আমি মাজে মাজে অন্ন নোলোৱাকৈ থাকিবই লাগে এইটো দেহটোৰ কাৰণেহে প্ৰয়োজন আত্মাৰ কাৰণে নহয় হয়নে আমি উপবাসে থকাটো অৰ্থ কি আমি উপবাসে থকাৰ অৰ্থ আহাৰ নোলোৱাকৈ থকা হয়নে নহয় আৰে আহাৰ নোলোৱাকৈ থকাটো আমাৰ দেহটোৰ কাৰণেহে প্ৰয়োজন আত্মাৰ কাৰণে প্ৰয়োজন নহয় আত্মা চৈতন্য সনাতন সত্য শুদ্ধ বস্তু গতিকে দেহৰ কাৰণে কৰা সাধনাখিনি ঈশ্বৰ সাধনা নহয় কাৰ কাৰণে কৰিব লাগিব সাধনা আত্মাৰ কাৰণে কৰিব লাগিব সেইটো কাৰণে একাদশী উপবাস পালন কৰিলে নহ'ব একাদশটা ব্ৰত পালন কৰিব লাগিব একাদশটা ব্ৰত এদিনৰ কাৰণে নহয় জন্ম জন্মান্তৰ কাৰণে হস্তয় শ্ৰেয় ব্ৰহ্মচৰ্যয় সংগ্ৰহ বিনম্ৰা ব্ৰতা নিষ্ঠাসে একাদশস্য ব্ৰহ্মচৰ্যয় সংগ্ৰহ ক্ষত্ৰয় শ্ৰেয় এইবিলাক কি এইবিলাক হ'ল ব্ৰত ব্ৰহ্মচৰ্য আমি সংসাৰী হৈও ব্ৰহ্মচাৰী কেনেকে আমি ব্ৰহ্মক আসন কৰিব লাগিব জীৱনটো সংযমৰ পথত ৰাখিব লাগিব সংসাৰী হ'লে অশুদ্ধ নহয় সন্ন্যাসী হৈও যদি লোভৰ আৰু কামৰ বাসনা থাকি যায় তেতিয়াহ'লে কি অশুদ্ধ হ'ব সেইটো কাৰণে আমাৰ একাদশ ব্ৰত পালন হ'ব লাগে আমি একাদশী ব্ৰত পালন কৰিব নালাগে একাদশ ব্ৰত কি বিনম্ৰ সৰল নিৰ্মল কোমল ধৰ্মশীল ধৈৰ্য অশ্ৰেয় আনৰ পৰা বেছিকৈ নোলোৱা হয়নে অপৰিজ্ঞ আনৰ বস্তু মুখ কৰি নৰখা আৰু কি সদায় সত্যত থাকিব লাগে আৰু অহিংস স্বভাৱত থাকিব লাগে এই একাদশটা ব্ৰত উদ্ধৱৰ দৰে মহন্তই সদায় পালন কৰে সেইটো কাৰণে আমি একাদশী ব্ৰত পালন কৰাৰ কোনো প্ৰয়োজন নাই বোলে কি ভকতি কৰিলে ব্ৰত হৈ যাব ভকতি কৰিলে তপ হৈ যাব ভকতি কৰিলে যাগ যুগ যজ্ঞ সকলো হৈ যাব ভকতিতকৈ ৰসময় আৰু অমৃতময় বস্তু বেলেগ একো নাই হে আন কৰ্ম কৰি আমি চাতমৰৈ লোকে হে ভকতৰ সংগত হয় মক পাৱৈ মোকে কহিলো মহাগুপ কথা কবুধব যিহেতু ভকত তুমি পৰম বান্ধৱ ককে পঢ়িলো মুখতো অধিক সখী সাধুৰ সংগম যাহাৰুৰে নোক স্বৰ্গ সুখু নাহি সংগে অনেক পাহিলে মোৰ গতি দিও লেখা সখিতাক শুনিও সম্প্ৰতি যক্ষ ৰক্ষ বৃক্ষ পশু পশু পালে পালে অতি সুদয়ন্ত জাতি অধম চন্দালে ইসমতো অধিক অনেক পাপমতি ভকতৰ সংগত পাইলে কমূৰ গতি
কৃষ্ণই উদ্ধৱক দেখুৱাই দিছে উদাহৰণ কৰ বোলে কি এটা বান্দৰ আছিলে এটা ভালুক আছিলে আৰু এজন কি আছিলে বোলে ৰাক্ষস আছিলে কি হৈ গ'ল বোলে বান্দৰজন শৃংখলাবদ্ধ হৈ গ'ল বিশৃংখলৰ পৰা কেনেকে বিশৃংখল বান্দৰজন শৃংখলাবদ্ধ হ'ল বোলে ৰামৰ নাম বুজি পালে নামেই ঈশ্বৰ তাকো বুজিলে হয়নে গছৰ তলত বহি কেৱল নিৰন্তৰ মোৰ নামকে জপ কৰিবলৈ ল'লে বোলে কি হৃদয়ত মোকে দেখা পালে হয়নে বাৰু আমি বান্দৰ সদৃশ বিশৃংখল জীৱ জন্ম হৈ পৃথিৱীখন ফালি আমি কান্দিব বিচাৰোঁ হয়নে নহয় মুঠি দুটা বজ্ৰ সম কঠিন কৰি জন্ম হওঁতে মাৰি আহোঁ এফালে এমুঠি মোহ আৰু অন্যফালে এমুঠি মায়া জীৱনটো তাকে ধৰি ৰাখোঁ হয়নে নহয় এই মুঠি দুটা খোল নাখায় বোলে কি যদি ঈশ্বৰে খুলি নিদিয়ে যিমান ৰছী আছিলে যশোদাই গোটেইখিনি জৰি আনিলে কৃষ্ণক বান্ধিব পাৰিছিলে জানো নোৱাৰিলে ক'ৰবাত বান্ধিব পাৰিব দুমুঠি লগত লৈ আহিছে এই মায়া আৰু মোহ সেই দুটা থকালৈকে কৃষ্ণ বান্ধ নাখায় সেইটো কাৰণে যশোদাক কৈ যশোদাই শেষত কি বুলি কাকৰ প্ৰাৰ্থনা কৰিলে হেৰা কানাই নোৱাৰিছোঁ আৰু সব ৰছী আনিলোঁ ঘাম মাটিত পেলালোঁ তোক বান্ধিব কিন্তু নোৱাৰোঁ তই নিজে কিবা এটা কৰ হয়নে বাৰু হৰিত শৰণ আৰু হৰিত ভজন এফালে মায়া সিফালে মোহ দুমুঠি খোল খাই গ'ল কি হ'ল এই জীৱন উৰালত কৃষ্ণ বান্ধ খাব লাগিব অহংকাৰ থকালৈকে এই জ্বৰ উৰালত কৃষ্ণ বান্ধ নেখায় সেইটো কাৰণে উৰাল সদৃশ তত্ত্ব বোলে কি জীৱনটো আপুনি ভালকে যদি চায় কঁকালটো খামুচীয়া এইটো উৰাল সদৃশ কাঠৰ নিচিনাই জড় বস্তু এই কাঠৰ উৰালটো কি কৰে ধান বনা হয় সংসাৰৰ মায়ামোহকে বান্ধি আছো ইয়াত এইটো কাৰণে উৰাল ৰূপী জড় তত্ত্ববিলাকক চৈতন্য কৃষ্ণ তত্ত্বৰ স্পৰ্শ দিব লাগিব কি খুন্দিব লাগিব ধান খুন্দিলে নহ'ব ঘেঁহু খুন্দিলে নহ'ব ভগৱানৰ নাম বস্তুক তাত স্পৰ্শ দিব লাগিব এই বৃন্দাবনৰ যশোদা মাতাই গোপীয়ে কি কৰিছিলে হাতত দধিৰ ৰছী লৈ ৰামকৃষ্ণ নামেৰে সৈতে জীৱন মন্থন কৰিছিলে এই জীৱনৰ মন্থন ভগৱন্তৰ নামেৰে হ'ব লাগিব এই জড়তা অজ্ঞান আৰু অবিদ্যাৰ জড় উৰালত এই চৈতন্য কৃষ্ণ বস্তুক আমি বান্ধিবলৈ হ'লে দুটা বস্তু লাগিব এটা হ'ল শৰণ এটা হ'ল ভজন শৰণ আৰু ভজন যদি নহয় কৃষ্ণ বান্ধ নেখায় সেইটো কাৰণে কি লাগিব মায়া আৰু মোহৰ বন্ধনৰ পৰা মুক্ত হোৱা দুটা সম্পত্তি ভগৱানৰ কৃপাত লাভ হয় যশোদা মাতাই সেই দুটা কৃষ্ণৰ কৃপাত পালে হয়নে উৰালত বান্ধি জানো শান্তি হ'ল উৰাল কি উৰাল ৰৈ নাথাকে এই জীৱন উৰাল চলি থাকে মায়া মোহৰ ভ্ৰমৰ সংসাৰত ঘূৰি ফুৰে এইদৰে উৰাল টানি টানি কৃষ্ণই নি ক'ত পালেগে জ্বৰ হৈ বিৰিখ হৈ ৰৈ থকা জামালুদ্দিনত লগাই দিলেগে এই জ্বৰ সংসাৰলৈ আমি আহিছিলোঁ জীৱ হৈ কি হয় গছ হৈ বিৰিখ হৈ লতা হৈ তিন তৰু লতিকা হৈ আমাৰ এই মানৱ সদৃশ জীৱনটো ঈশ্বৰ দৃষ্টিৰে চালে তিন তৰু লতিকা শিলা নহয়নো কি যেতিয়ালৈকে ভগৱানৰ স্পৰ্শ নাপাম তেতিয়ালৈকে আমি বিৰিখ হৈ এই মায়াৰ ভ্ৰমত ইয়াতে ৰৈ থাকিব লাগিব এইটো কাৰণে কৃষ্ণ বস্তু স্পৰ্শ বোলে কি তোমাৰ শক্তি তোমাৰ সামৰ্থ্য তুমি যি কৰি আছা সকলোবিলাকৰ কৰ্তা মই বোলে কি মোৰ শক্তিৰে জড়তা অজ্ঞান আৰু অবিদ্যা মই ছিন্ন কৰি দিব পাৰোঁ গতিকে কি হৈ গ'ল জড়তা আৰু অজ্ঞানৰ পৰা জামালুদ্দিন মুক্ত হৈ গ'ল এই কুবেৰৰ দুজন তনয় আছিলে কুবেৰ কি সদায় নিজলৈ ৰখা স্বভাৱ এই নিজলৈকে ৰাখিব বিচৰা এই কুবেৰ সদৃশ স্বভাৱটো আমাৰ পৰা যেতিয়ালৈকে ত্যাগ নকৰিম এই বিৰিখ সদৃশ বন্দী হৈ একে ঠাইতে ৰৈ থকা এই ঋষি ৰবি সম্পাতৰ পৰা আমি জীৱ কেতিয়াও মুক্ত হ'ব নোৱাৰিম কি হৈ গ'ল সেই জীৱ দুটা উদ্ধাৰ হৈ গ'ল এই জ্বৰ উৰালত চৈতন্য কৃষ্ণৰ স্পৰ্শ যেতিয়াই পালে কি হৈ গ'ল এই সুদৰ্শন যুৱক ৰূপত দেখা দি দিলে ঊৰ্ধ্বগামী গতিৰে বৈকুণ্ঠ ধামলৈ যাত্ৰা কৰিলে জীৱ ঈশ্বৰৰ অংশ জীৱই যদি কৃষ্ণৰ চৰণৰ সান্নিধ্য নাপায় তিন তৰু লতিকা এই বিৰিখ হৈ একে ঠাইতে ৰৈ থাকিব লাগিব জীৱৰ দুটা বস্তু আছে এটা হ'ল গতি এটা হ'ল সংস্কাৰ এই দুটা বস্তুৱে লাভ হয় কৃষ্ণৰ কৃপা হে ৰামে ইসবু অধিকয় অনেক পাপমতি
ভকতৰ সংগত পাইলে কমূৰ গতি বিভীষণ বীৰ বিষ পৰ্বা বলিবান জাম্বৱন্ত জটায়ু সুগ্ৰীৱ হনুমান মালা কৰ পুঁজি ব্যাধ ধৰ্ম তুলাধাৰ দ্বিজ ভাজা ব্ৰজবাজী গোপী অনাচাৰ নাহিত্ৰ পৱত শৌচ নপঢ়িলে বেদ নজানয় জ্ঞানয়ে কুশাস্ত্ৰ তত্ত্বভেদ কেৱলে সাধুৰ সংগে সুখে পাইলা গতি সৎসংগত পৰে নাই উপায় সম্প্ৰতি দেৱতীৰ্থটো কৰি ভকতে সেৱৰ ভকতক ভজিলে গোচয় কৰ্মজৰ। ভগৱানক দেখা পোৱা নাযায়, ভকতজন ভগৱানৰ প্ৰতিভূ দূতৰূপ। সেইটো কাৰণে ৰামে কাৰ আশ্ৰয় লৈছিলে? ৰামে ভকতৰ আশ্ৰয় লৈছিলে। কি কৰিবৰ কাৰণে? সীতাক উদ্ধাৰ কৰিবৰ কাৰণে। ৰামৰ শক্তি অনন্ত। ৰামে এটা খৰ মাৰি ইচ্ছাবান মাৰি ৰাৱণক বধ কৰি দিব পাৰে। ৰাম পৰমাত্মা। মাৰিছক এপাত খৰেৰে সৈতে মৰিচাচ দ্বীপত পেলাই দিছিলে ৰামচন্দ্ৰ প্ৰভু, হয়নে? তাৰকাক অবৈধ আছিলে, হয়নে নহয়? তাৰকাক এপাত খৰত নিপাত কৰি দিছিলে, হয়নে? সেইজন ৰামে সীতাক উদ্ধাৰ কৰিবৰ কাৰণে ইমানখন নাটক কিয় কৰিব লগা হ'ল? ৰাম পৰমাত্মা, পৰম তত্ত্ব, বেদৰ সাৰ তত্ত্ব, যোগেশ্বৰৰ অংশ তত্ত্ব। সেইটো কাৰণে কি ৰাম সত্য, সত্যৰ সন্ধান দিওঁতা। সত্যৰ সন্ধান কেনেকে দিব? সত্যৰ সন্ধান পাবলৈ হ'লে কৰি দেখুৱাব লাগিব। বোলে কি মোৰ ভকতি, মোৰ তত্ত্ব যদি পাবলৈ হয়, সংসাৰ সমুদ্ৰৰ পৰা জীৱক উদ্ধাৰ কৰাটোৱে মোৰ ভকতি। এই সংসাৰৰ দুটা পাৰত এফালে অযোধ্যা আছে অমৰ তত্ত্ব, আৰু ইফালে কি আছে? সিফালে লংকা আছে ৰাৱণৰ ধ্বংসকাণ্ড। এফালে অহংকাৰৰ লংকা, ইফালে ভকতিৰ কি? ভকতিৰ অযোধ্যা। তাতে কিছুমান বন আছে কিষ্কিন্ধা, হয়নে? তাতে কিছুমান বন আছে, হয়নে বাৰু? এই বনবিলাকতো ঈশ্বৰৰ তত্ত্ব নিৰ্বাস হৈ আছে। ভগৱান ৰামচন্দ্ৰই জাম্বৱন্ত, জটায়ু, সুগ্ৰীৱ, হনুমান, বিভীষণ আদিবিলাকক ভকত কৰি লৈছিলে, হয়নে? আমাৰ লগত এইবোৰ কি হৈ আছে? বিভীষণ আমাৰ বিবেক, বৰ ভীষণ। এই বিবেকৰ কোনোদিন অধীন নহয়। কি হয়? আমাৰ ৰিপুময় বাসনাবিলাক। এই ৰিপুময় বাসনাৰূপী মনৰ ভ্ৰমবিলাক কেতিয়াও বিবেকৰ অধীন নহয়। এয়া কোন? এয়া ৰাৱণ। সেইটো কাৰণে ৰাৱণ ককায়েক, বিভীষণ ভায়েক, হয়নে বাৰু? এই বৰ ভীষণ হৈও মনক যেতিয়া বুজাব নোৱাৰা হয়, কি কাৰণে বুজাব নোৱাৰা হয়? মন হ'ল পামৰ বস্তু, পাপী বস্তু। ইয়াক খাবলৈ লাগে, শুবলৈ লাগে, জ্বৰ হ'বলৈ লাগে। ইয়াক কুম্ভকৰ্ণ। এই খাই শুই জ্বৰ হৈ কুম্ভকৰ্ণ হৈ থাকে, হয়নে বাৰু? ৰামচন্দ্ৰই লীলা কৰি তত্ত্বটো দেখুৱাইছে। বোলে কি মোক পাবলৈ হ'লে ধন নালাগে, ধান নালাগে, সোণ নালাগে, ঐশ্বৰ্য বিভূতি একোৱেই নালাগে। মোক পাবলৈ কি লাগে? মোক পাবলৈ লাগে কেৱল ভকতি। ভকতিৰ বলত মই বহ আৰু মোক পাব পাৰে, হয়নে বাৰু? ভকতিবিহীন হৈ দেহৰ সৌন্দৰ্য আৰু ককায়েকৰ সম্পত্তি, এই দুটা বস্তুৱে ৰামক স্বামী হিচাপে পাবলৈ গৈছিলে। কোন? সুপৰ্ণখা। সৰ্পৰ দৰে নখবিলাক। বোলে কি যিমানে লাগে সিমানে তৃষ্ণা বাঢ়ি যায়, সেইটো কাৰণে সুপৰ্ণখা। লগাবিলাক বাঢ়ি বাঢ়ি গৈ থাকে, কেতিয়াও নকমে। এই লগাবিলাক বহি গ'লে ৰামক স্বামী হিচাপে নাপাব। এই লগাবিলাক কি হ'ব লাগিব? লাগে লাগাবিলাক নিষ্কাম হৈ যাব লাগিব। নিষ্কাম কি? নিষ্কাম অনন্ত আত্মা, ঈশ্বৰ। সেইটো কাৰণে কি কামনাৰ দুৰ্গন্ধবিলাক নানিবা, নাকটো কাটি দিলে। এই বাসনাৰ শব্দময় তোমাৰ জীৱনৰ জয়গান তুমি নেগাবা, সেইটো কাৰণে কাণো কাটি দিলে। গতিকে দুটা বস্তুক আমি ছেদন কৰিব লাগিব। এটা আমাৰ আত্মপ্ৰশংসা, অন্যটো আমাৰ জ্ঞান বিদ্যা বুদ্ধি সম্পদৰ অহংকাৰ। এইকেইটা বস্তু যদি লগত থাকে ৰামক নেপাব। এই দুটা নাইকিয়া কৰি মাধৱে কি বুলি কৈছে? ৰামৰ চৰণত শৰণ লৈলো, মানৱী জনম সাম্বল কৰিলো। মুখেৰে ক'লে নহ'ব। ৰামৰ চৰণত যি শৰণ লৈছে সুপৰ্ণখাৰ নিচিনাকে নাক কাণ কটা হ'ব লাগিব।
এই সম্পদ আৰু সৌন্দৰ্যৰ অহংকাৰ থাকিব নালাগিব, লোভ তৃষ্ণা ভ্ৰান্তি এই বিষয় বন্ধনবিলাক থাকিব নালাগিব। বেদময় ঈশ্বৰৰ আনন্দময় তত্ত্ব। সেইটো কাৰণে কি কৰিলে, জীৱন শৃংখলাবদ্ধ হ'বলৈ ভগৱানৰ নাম ল'ব লাগিব। যি নাম ল'লে সেয়া কি, যি নাম ল'লে সেইজন হ'ল হনুমন্ত। যাৰ 2 হনুত কৃষ্ণ বা ৰামৰ নাম থাকে সেয়া হনুমন্ত, হয়নে নহয়? জীৱন কি, জীৱনটো জড় গুহা এটা। এই জীৱন গুহাত আমি সংসাৰৰ মায়ামোহৰ বোকা পানী সানি আছো। আমি কি, সেই দৃষ্টিয়ে আমি ভালুক। এই জীৱন গুহাত মায়ামোহৰ বোকা পানী লুতুৰি পুতুৰি খাই থকা এই জীৱবিলাকৰ মুখত যদি ৰামৰ নাম থাকে, ভগৱান ৰামৰ যদি হৃদয়ত চৰণ থাকে, ৰামৰ যদি উপাসনা থাকে, ভালুক হৈও কি হ'ব, উদ্ধাৰ হ'ব। এইটো কাৰণে ভালুক বান্দৰৰ ৰাক্ষস তৰিল। আমাৰ জীৱন গুহাত সোমাই থকা এই জড় চেতনাবিলাকক সত্য শুদ্ধ ঈশ্বৰ চেতনাৰ ফালে আমি ধাৱমান কৰাই আমি ভকত ৰূপেৰে সংগ ল'ব লাগিব। কাৰ? ভালুকৰ, যি ভগৱানক ভজিছে এই জীৱনতে। আৰু কি কৰিব লাগিব, বিভীষণ, আমি যিহকে বাৰু তাকে খাই দিওঁ, যলৈ চাবলৈ যায় তাকে চাই দিওঁ, এইবিলাক ৰাক্ষসৰ গুণ। আত্মসংযম লাগিব, আত্ম অনুশোচনা লাগিব। বিবেক যদি সবল নহয়, যি টি খাই দিব, যি টি চাই দিব, যি টি কৰি দিব, হয়নে? ভকতিৰ বলত বিবেক বলৱান হয়, মন কি হয়, মন শুদ্ধ হয়। 3জন ভকতৰ তত্ত্ব ৰামে প্ৰতিপালন কৰি দেখাইছে। বাকী 3জনৰ কথা ক'বলৈ দেহতো শক্তি নাই, সময়ো নাটনি হৈ আহিছে। হৈ গ'লে এই সামৰি দিম। এই ৰামে মোৰ এ মইয়েৰে ভকতৰ নাহিকে অন্তৰ, এ কৰতে ভকতি চৰমুখ মানি, কহিলো তোমাতয়িতো সখিত তবানী, মইয়েৰে ভকতৰ নাহিকে অন্তৰ, এ মোৰ সংগয়েৰে হৰি সংগতি সন্তৰ, এতেকে লৈও সাধু সংগ সৰ্বক্ষণ, শুনিও সখীয়ানে সাধুৰ লক্ষণ, ভকতি শেষমতে পুণ্যৰো পাত, জানি নিজ ধৰ্মতে যি মোকৈ ভজৈ মাত্ৰ। নিজৰ ধৰ্ম মানে আকৌ কি, নিজৰ ধৰ্ম মানে জীৱৰ ধৰ্ম। জীৱৰ ধৰ্মটো এৰি আত্মা ধৰ্মটো ল'ব লাগিব। গতিকে সংক্ষেপৰ অৰ্থটো কৈ গৈছো দেই। এ নামে সুধি বিশ্বাসে মোৰ কৰিলে কবচ, সেহি মহাসাধু সখী কহিলো ৰহস্য। ৰহস্য ভগতি বোলে কি, মোক ঈশ্বৰ বুলি ভাবি যি মুঠ শৰণ ল'লে, মোক বজিলে, মোৰ ভকতক ভগৱত দৰ্শন কৰিলে, সেইজন মোৰ ঈশ্বৰ তত্ত্ব। উদ্ধৱক কৈছে ভগৱান কৃষ্ণই। এই মূৰ মূৰ্তি মনে নিতে হৃদয়ত ধৰৈ, জানা সেহি মহাসাধু সখী সুখে তৰৈ, এ তাৰ সংগে খনেকে আমাকো কৰৈ বৈছ, এ পুনু পুনু পান সখী কহিলো ৰহস্য, এ জগতৰে ধৰ্ম কৰ্ম জানা নিষ্ঠ কৰি, এ ভকতৰ সংগৰে নুকুনো হে সৰি, এ আপুনি দেখিলা গোকুলত মহামতী, অব্যভিচাৰী দুষ্টা যত গোপৰ যুৱতী, কাম ভাৱে কেৱলে ভজিলে মাত্ৰ মোক, এতেকে পৰম সুখে পাইলা স্বৰ্গ লোক, এই আনন্দে দেখিলো ব্ৰজ যুৱতীৰ সৰি, ৰৈলো বন্দী উদ্ধৱ গোপীৰ প্ৰেম জৰি, থাকো সহৰ্বদা সখী তাহমাৰ পাশে, দেহি বোলে সেহি কৰো যেন নিজ দাসে। গোপীসকলে ভাবিছিলে আমি কৃষ্ণক ভকতি কৰিব নাজানো, হয়নে? গোপীসকলে ভাবিছিলে কৃষ্ণক কেনেকে পাব মাৰি আমি বুজিয়ে নাপাওঁ। গোপীসকলে ভাবিছিলে এই কৃষ্ণ ইমান সুন্দৰ, আমিতো তেনেই অশিক্ষিত অজ্ঞ, সংসাৰী জীৱ, আমি বিশৃংখল। তথাপিতো কি, তথাপিতো কৃষ্ণক অত্যন্ত মৰম কৰে, ভাল পায়, আৰু কৃষ্ণৰ চৰণত একান্ত প্ৰেম।
কৃষ্ণৰ প্ৰেমটো ঐশ্বৰিক আধ্যাত্মিক। কাম ভাৱত কৃষ্ণক তেওঁলোকে নভজে। বোলে কি কাম ভাৱ থকা হলে ইগৰাকীয়ে সিগৰাকী কাজিয়া লাগিলেহেঁতেন গোপী। কাম ভাৱ নথকা নিষ্কাম ভাৱ কাৰণেই প্ৰত্যেকগৰাকী গোপীয়ে হাতত ইগৰাকীয়ে সিগৰাকীয়ে ধৰি কৃষ্ণ নামেৰে কৃষ্ণক আহ্বান কৰে। সেইটো কাৰণে সকলো জীৱ এক হৈ আমি এজন ঈশ্বৰৰ প্ৰত্যেকে সন্তান বুলি ভাবিব পৰাৰ যিটো গুপ্য জ্ঞান, এয়া ঈশ্বৰ জ্ঞান। গতিকে সকলো জীৱকে আমি ঈশ্বৰময় দৰ্শন কৰিব লাগিব। এতেকে মুধব তুমি তেজা বেদ পন্থ, জীৱা জানা শুনা সবে এৰা আন গন্ধ। পন্থ এৰিবলৈ কৈছে, গন্ধ এৰিবলৈ কৈছে ভাগৱতে আমাক। যিকেইটা দিব সেইকেইটা হলে বেলেগ একো নালাগে। একে মুত মাত্ৰ তুমি লয়ো কহৰণ, নকৰিবা ভয়ময়ী কৰিব ৰক্ষণ। ভগৱান কৃষ্ণ একাদশ স্কন্ধত আটাইতকৈ সাৰ বাণীটো কৈছে। উদ্ধৱে কৈছে যে উদ্ধৱে ভাবিছে মই যদি তুমি বুলি ভাবি লওঁ মোৰ ভুল হ'ব, মোৰ অপৰাধ হ'ব, কাৰণ মই তোমাৰ সেৱক। আৰু তুমি কৈছা হেৰা উদ্ধৱ তুমি মোৰ ভগৱান। উদ্ধৱ ধৰ্মসংকটত পৰিছে। তেতিয়া উদ্ধৱক ভগৱান কৃষ্ণই আশ্বাস দিছে, বেদৰ মায়াময় মোহময় চিন্তাবিলাক তুমি বাদ দিয়া, মই তোমাক সমস্ত ভয়ৰ পৰা মুক্ত কৰিম, মই তোমাক সমস্ত অজ্ঞান আৰু অবিদ্যাৰ পৰা মুক্ত কৰিম, তুমি একান্তভাৱে মোক শৰণ লোৱা। ডাঙৰ তত্ত্বটো। একান্ত মানে কৃষ্ণৰ বাহিৰে যি বেলেগক ভক্তি নকৰে, কেৱল কৃষ্ণক ভক্তি কৰাটোক কোৱা হয় একান্ত বুলি। সেইটো কাৰণে নকৰিবা ভয়, মই কৰিব ৰক্ষণ, মই ৰক্ষা কৰিম তোমাক, তুমি ভয় নকৰিবা। এই সত্যে বোলা উদ্ধৱ বান্ধৱ তুমি মৰ্ম, মোক যেবে নজানে তাৰেহে আন কৰ্ম। হেৰা বান্ধৱ অন্য কৰ্মবিলাকো কৰিব দিয়া, মই সেইটো ৰাস্তা খোলা ৰাখিছো। বোলে কি তোমাক মই যিখিনি দিলো এইখিনি যি নাপালে সি আন কৰ্ম কৰিব। কাৰ কাৰণে? অজ্ঞানীসকলৰ কাৰণে। এই ভকতি তৰিবে তুমি থিৰ কৰা মতি, লৈও সাধু সংগ সখী সুখে সাধা গতি। শুনা সবা সদ পদ মহাভাগৱত, এই কথা কলে কৃষ্ণে গীতাৰ অন্তত। মই তোমাক সমস্ত ভয়ৰ পৰা উদ্ধাৰ কৰিম, তুমি মোৰ শৰণ লোৱা। এই কথাটো ক'ত কৈছে? ভগৱান কৃষ্ণই মুখ্য যুগত গীতাত অৰ্জুনক কৈছে। এই সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদীহ বিশ্বাসে সখী লৈও ক আমাৰ। নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্তে পাপতে মই কৰিব নিচাৰ। অৰ্জুনতো গীতাৰ কহিলো হৰি তত, ঈশ্বৰ কৃষ্ণৰ লৈও ক সন্মত। চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত, হৰিকেশে কৈ মাত্ৰ সমস্তে শাস্ত্ৰত। ইহা কন জানিয়া নকৈ অল্পমতি, কদাচিতো নুশুনিবা শিষব সন্মতি। পাতকীৰো কৰ্মই আছে শুনি মৰি ঘিনে, কলি যুগে গতি নাহি হৰি নাম বিনে। কৃষ্ণৰ নামেহে কৰৈ পতিতৰো গতি, নামৰ মহিমায়া বে শুনিও সম্প্ৰতি। যিটো জনে যাই মাধৱৰ নাম ধৰি, পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি। মূৰ্তি মন্ত্ৰ হুয়া পঞ্চ প্ৰকাৰ মুকুতি, মোক লৈও বাপ বুলি কৰয় কাকুতি। পাপ সংহাৰক হৰি নাম মহাবলী, যাৰ ধনী শুনি কাম্পি পলাই পাপ কলি। জগতৰে পৰম ক্ৰু হৃদয়
এ জানি নিরন্তরে নরে গুলারা মোর হরি নাম। আপোনালোকৰ আজ্ঞা লৈ দুখাইছো দেই। এ মূৰ্তিমন্ত হইয়া 500 প্ৰকাৰ মুকুতি হে মুকলয় বাপ বুলি কৰয় কাকুতি এ পাপ সংহাৰক হৰি নাম মহাবনী অজাৰ ধ্বনি শুনি কম্পি পলাই পাপ কলি এ জগতৰে পৰম অশ্ৰু হৃদ নাম এ জানি নিৰন্তৰে নৰে